আসসালামু আলাইকুম। মই যি দুটি গজল এৰিলোঁ আপোনালোকে অলপমানি ধ্যান কৰি শুনিব চাব। কিন্তু এইবিলাক এটা বহুত তবলিগ আমাৰ মুছলমানৰ ভিতৰত তবলিগ হয়। এই গজলবোৰ যদি আপোনালোকে নেদেখাকৈ মুখস্থ কৰি দিলে জপি থাকে, এইটো কিন্তু তবলিগ হয়। আপোনালোকৰ এইটো উপকাৰ হ'ব, অন্যায় নহয়। এইবোৰ তবলিগ হয় গজল। এইবোৰ ৰচুলৰ কি এইটো তবলিগ হয়। এইটো শুনিব লাগে, শুনিলে খুব ভাল হয়। গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি শুনিব। সেইকাৰণে বাৰু মই অলপ এৰি আছোঁ। এটা গজল মই ফুলে এৰিছোঁ, গজলটো। সেইটো আপোনালোকে যদি কোনোবাই ভাই ভনী বন্ধু বান্ধৱীসকল তেওঁলোকে যদি নোট কৰিব খোজে নোট কৰিব পাৰিব। এইটো গজলটো খুব ধুনীয়া গজল। অলপ মন পুতি শুনি পেলাই গাব পাৰিবা। যদি গায় মোৰ কোনো কি নাই, প্ৰব্লেম নাই। গালি গাব পাৰা, কোনো প্ৰব্লেম নাই। মই ভালেই পাম যদি গাৱা। ফাংচনতে হওক, বিশ্ব নবীৰ দিৱসতে হওক, যিকোনো কিহত গালি ভাল হয় আৰু এইবোৰ। গতিকে মই সেইকাৰণে এৰি আছোঁ। আৰু মই অনুৰোধ কৰি থাকোঁ, সদায় এটা কথাকে কৈ থাকোঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, অকণমান কৰি দিব। আৰু আপোনালোকৰ ওপৰতে ভৰসা কৰি এৰিছোঁ এইবোৰ বস্তু। মই ৰাখিছোঁ। আসসালামু আলাইকুম।